বিজেপিৰ বেয়া দিনৰ প্ৰহৰী বিজেপিৰ 4বাৰৰ লোকসভাৰ সাংসদ বিজেপিক বেয়া দিনত নেতৃত্ব দি চৰকাৰ কৰিব পৰা অৱস্থালৈ অনা অন্যতম নেতা ৰাজেন গোহাঁই সাংসদ মন্ত্ৰী হোৱাৰ লগতে বিজেপিৰ ৰাজ্যিক সভাপতিৰ দৰে পদত কাৰ্যনিৰ্বাহ কৰি দীৰ্ঘদিনীয়া সাংগঠনিক অভিজ্ঞতাৰে পুষ্ট ৰাজেন গোহাঁইয়ে যোগ দিব অসম জাতীয় পৰিষদত বুধবাৰে দিছপুৰৰ লোকনিৰ্মাণ বিভাগৰ প্ৰেক্ষাগৃহত আয়োজিত যোগদান কাৰ্যসূচীত আঞ্চলিকতাবাদৰ যাত্ৰা আৰম্ভ কৰিব ৰাজেন গোহাঁইয়ে আদৰিবলৈ সাজু হৈছে অজাপ নেতৃত্ব বিজেপিৰ প্ৰতিষ্ঠাপক ৰাজেন গোহাঁই প্ৰাক্তন মন্ত্ৰী তেখেতে আমাৰ দলত কাললৈ যোগদান কৰিব আমি তেখেতক উষ্ম আদৰণি জনাইছোঁ আৰু তেখেতে যোগদান কৰাৰ লগে লগে তেখেতৰ বহুত সংখ্যক বিজেপি কৰ্মীসকলে কালি আমাৰ দলত যোগদান কৰিব আৰু জিলাই জিলাই সমান্তৰালভাৱে বহুত বিজেপি কৰ্মীয়ে তেখেতৰ নেতৃত্বতে ৰাজেন গোহাঁই ডাঙৰ নেতৃত্বতে আমাৰ দলৰ লগত যোগদান কৰিবৰ কাৰণে আলোচনা চলি আছে মানে ডুপ্লিকেট বিজেপিসকলে আহি পেলাই এতিয়া বিজেপিত নিয়ন্ত্ৰণ কৰিবৰ কাৰণে বা শাসনত তেওঁলোকে বহি আছে হেতুক লৈ বিজেপি যিবিলাক প্ৰকৃত বিজেপি তেওঁলোকে খুব অসন্তুষ্ট আৰু বহুত অতিষ্ঠ ৰাষ্ট্ৰীয়তাবাদৰ পৰা আঞ্চলিকতাবাদৰ মঞ্চলৈ আৰম্ভ কৰিবলৈ লোৱা এই যাত্ৰাৰ প্ৰাক মুহূৰ্তত ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়ায়ো শুভেচ্ছা জনালে বিজেপিৰ জ্যেষ্ঠ নেতাজনক তেখেত এগৰাকী জ্যেষ্ঠ নেতা দলৰ আছিলে মই ভাবিছিলোঁ যে তেখেতে দলটোক সন্মুখৰ পৰা এটা ভাল দিশত আগবঢ়াই লৈ যোৱাত আমাক পৰামৰ্শ দিব কিন্তু কৰোঁতে ওলোটা কৰা যেন লাগিছে গতিকে তেখেতলৈ আমি আন্তৰিক শুভেচ্ছা শ্ৰদ্ধা আমাৰ সদায় আছে সদায় থাকিব এই যাত্ৰা আজিৰ দিনটোত অসমৰ ৰাজনৈতিক পৰিসৰৰ বাবে এক গুৰুত্বপূৰ্ণ বিষয় বিজেপিৰ ভিতৰ চৰাত দ্বিধাদ্বন্দ্বত থকা বহুতক গোহাঁইয়ে এক বাট মুকলি কৰি দিব নেকি এই বিষয়সমূহক লৈ চৰ্চা চলি থকাৰ মাজতেই ৰাজেন গোহাঁইৰ নতুন যাত্ৰাক ভাল কথা বুলি ক'লে অসম গণ পৰিষদৰ বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাই এইটো ভাল কথা তেওঁ এটা ভাল চিন্তা কৰিছে গতিকে তেখেতে যদি এটা আঞ্চলিক দলত যোগদান কৰে তেতিয়াহ'লে সেইটো নিশ্চয় এটা ভাল কথা এই যোগদানে অসমৰ ৰাজনীতিত কি প্ৰভাৱ পেলাব তাৰ বাবে অৱশ্যেই ২৬ৰ নিৰ্বাচনলৈ অপেক্ষা কৰিব লাগিব ব্যুৰ ৰিপৰ্ট NKTV+